কলাইগাঁৱত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি। অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিন উদযাপন কৰে। চিৰাং জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া ৰবীন বৰুৱাই ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সুধাকণ্ঠৰ সৃষ্টিৰাজিক প্ৰচাৰৰ উদ্দেশ্যে অঞ্চলটোৰ বহু কেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে। এই অনুষ্ঠানৰ জৰিয়তে ভূপেন্দ্ৰ সংগীতৰ শিল্পী হিচাপে সংগীত সাধনাৰ কঠীয়াতলিত কণ্ঠৰ যাদুৰে শ্ৰোতা অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পুষ্প হাজৰিকা দেৱক সংগঠনটিয়ে সম্বৰ্ধনা জনায়। ভোলে গগনে মেরে মেরে খায় না জুড়িরে এ বান্ধু আমি পাহাড় কি মহিলে সেরা পুঞ্জিরে ভিজা কাঠরে উদার জলে দলে ভাবু কি ঘরে বাড়ি খারু ভোলে গগনে কৃষ্ণ গরখিয়া বাড়ি খাসি গরখিয়া বাইসে রাখি কৃষ্ণ গরখিয়া বাড়ি খাসি গরখিয়া বাইসে রাখি দুই বাহি বাহরে বাহি দুই বাহি বাহরে বাহি দুই কাঁধে ভোলে গগনে মেরে মেরে খায় না জুড়িরে এ বান্ধু আমি পাহাড় শিখর মহাশিলে মন সেরা পুঞ্জিরে ভিজা কাঠরে উদার মেঘে জেনে দরে ভাবতী ধরে বাড়ি খারু আমার ভোলে মহাবাহু ব্রহ্মপুত্র মহানি ভাই যে প্রগতি ব্রহ্মপুত্র অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিয়ে তেখেতক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি এই কলাইগাঁও মাছমজিয়া তথা থানাৰ সন্মুখত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলে যি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিক প্ৰসাৰ কৰাৰ উদ্দেশ্যে আজি এই কাৰ্যসূচীত বিভিন্ন কেইগৰাকী গুণমুগ্ধ সাংস্কৃতিক কৰ্মীক তেখেতসকলে আমন্ত্ৰণ কৰিছে আৰু তেখেতসকলে ইতিমধ্যে এই অনুষ্ঠানৰ জৰিয়তে ভূপেন হাজৰিকাদেৱৰ ভালেকেইটা গীত এই মঞ্চৰ দ্বাৰা তেখেতসকলে পৰিৱেশন কৰিলে। গতিকে সেইসকল স্বনামধন্য ব্যক্তিসকলেও গীতৰ জৰিয়তে তেখেতক শ্ৰদ্ধা যাচিলে আৰু আমিও অসমীয়া যুৱ মঞ্চৰ আমাৰ যিসমূহ সদস্য আছোঁ বা ইয়াত উপস্থিত থকা ৰাইজে আমি তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰোঁ। আমি এটাই ভাবোঁ যে ভূপেন হাজৰিকাদেৱে অসম তথা দেশখন বা আমাৰ জাতিটোৰ বাবে যিখিনি দি গ'ল আমি যাক
আমিতো একো দিব নোৱাৰোঁ, কিন্তু আমি তেখেতৰ উপজা দিন বা তেখেতৰ যিটো মৃত্যু দিৱস থাকিব আমি তাত যাতে আমি তেখেতক শ্ৰদ্ধা যাচিব পাৰোঁ, তাৰ কাৰণে আমি এই কাৰ্যসূচী আমি কৰি আহিছোঁ বা আগন্তুক দিনলৈ কৰি যাম। গতিকে আমি আশা ৰাখিম যে ভূপেন হাজৰিকাদেৱৰ যিখিনি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি আমাৰ উঠি অহা নৱপ্ৰজন্মই আদৰণি ল'ব আৰু যাতে মই জয়তে কলাইগাঁও আজিৰ এই থানাৰ সন্মুখত অসমীয়া যুৱ মঞ্চ এই বৃহৎ অনুষ্ঠানটি ভূপেন্দাৰ জন্মদিনৰ উপলক্ষে আয়োজন কৰা আজি দিৱসটিত ইয়াত উপবিষ্ট হোৱা অঞ্চলৰ ৰাইজ, বিভিন্ন স্থানৰ পৰা অহা সুধীসজ্জন সদৌতিলৈ মই মোৰ অন্তৰৰ জানি পাৰিছোঁ। মই প্ৰথমতে যুৱ মঞ্চক খুব আন্তৰিকতাৰে মই স্বাগতম জনাইছোঁ। মই মোৰ অন্তৰৰ মৰম ভালপোৱা সকলোকে প্ৰদান কৰিছোঁ। এই অৰ্থতে তেওঁলোকে আজি মোক যি সন্মান যাচিলে, মোক যি মৰম আদৰ ঘটনা জ্ঞাপন কৰিলে, মই তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ হৈ ল'লোঁ। আৰু ভূপেন্দাৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি, ভূপেন্দাৰ গুণৰ কথা কৈ শেষ কৰাটো সম্ভৱ নহয়। এইগৰাকী মহামনীষাৰ এই জন্মদিনৰ এই ক্ষণত মই অকণমান এতিয়া আপোনাৰ হ'বৰ পৰা মৰম স্নেহ পালোঁ। এয়া মোৰ কাৰণে বৰ ডাঙৰ এটা যেন ক্ষণ, এটা মুহূৰ্ত, অপস্মৰণীয় এটা মোৰ দিন। সেইবাবে মই সকলো ওচৰত কৃতজ্ঞ হৈ ল'লোঁ। আৰু আগলৈকেও যুৱ মঞ্চই যেন অনাগত দিনত এনেকৈ যিসকল শিল্পী, সাহিত্যিক, নানান ধৰণৰ সামাজিক কৰ্মক্ষেত্ৰত তেওঁলোকে নিয়োজিত হওক আৰু যোগ্যসকলক সন্মান দিয়ক, মই তেখেতসকলক আহ্বান জনাইছোঁ। পুনৰ সকলো সদৌতিলৈ মোৰ অন্তৰৰ শ্ৰদ্ধা থাকিল। কলাইগাঁৱৰ পৰা ঋতুমণি নাথৰ ৰিপৰ্ট, নিউজ 24 NE।